যোৱা ২৪ ঘণ্টাত দেশ-বিদেশত হোৱা ঘটনাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ শেহতীয়াকৈ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসক ২০২৫ বৰ্ষত নিৰ্মিত ভিলেজ ৰকষ্টাৰ টুৰ পৰিচালনাৰ বাবে নিউয়ৰ্ক ৱমেন ইন ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ড প্ৰদান কৰা হৈছে। চিনেমা জগতলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে ৰীমা দাসৰ লগতে ১১গৰাকী খ্যাতিসম্পন্ন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ নিৰ্মাতাসকলক ২০২৫ বৰ্ষৰ এই স্বীকৃতি প্ৰদান কৰা হৈছে। বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী তথা বাংলাদেশ নেশ্যনেল পাৰ্টিৰ মুৰব্বী বেগম খালেদা জিয়াৰ ৩০ ডিচেম্বৰৰ পুৱা ঢাকাত মৃত্যু হয়। খালেদা জিয়া দুবাৰকে অৰ্থাৎ ১৯৯১ৰ পৰা ১৯৯৬ আৰু ২০০১ৰ পৰা ৬ চনলৈকে বাংলাদেশৰ প্ৰধানমন্ত্ৰী আছিলে। মকৰভিলাক্কু কেৰালাৰ পবিত্ৰ উৎসৱসমূহৰ ভিতৰত এটা হয় আৰু প্ৰতি বছৰে কেৰালাৰ শবৰীমালা আয়াপ্পা মন্দিৰত ইয়াৰ উদযাপন কৰা হয়। এইটো মালয়ালম কেলেণ্ডাৰৰ মকৰ মাহৰ প্ৰথমটো দিনত উদযাপন কৰা হয়। এনেকুৱা ধৰণৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছসমূহৰ বাবে স্কৰডমি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।